পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ বৃদ্ধি পাইছে তৎপৰতা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ পৰা ৰূপসীহাট সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বৰঘুলি, গৰৈমাৰী আৰু ভকুৱামাৰী অঞ্চল সামৰি অনুষ্ঠিত কৰা হয় মণ্ডল কংগ্ৰেছৰ এই কাৰ্যনিৰ্বাহক সভাখনি। এই কাৰ্যনিৰ্বাহক সভাতে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত কেনেদৰে কংগ্ৰেছৰ বিজয় ধ্বজা উৰুৱাব পাৰি তাৰ বাবে এক ৰণকৌশল প্ৰস্তুত কৰে কংগ্ৰেছ কৰ্মকৰ্তাসকলে। ইফালে পূৰ্বতে কলিয়াবৰ সমষ্টিৰ অন্তৰ্ভুক্ত এই অঞ্চলসমূহত এজিপি বিজেপিক বাদ দি কেৱল কংগ্ৰেছ প্ৰাৰ্থীসকলক জিকোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে এই অঞ্চলটোৰ ৰাইজে। গতিকে এই অঞ্চলসমূহত কংগ্ৰেছৰ জয় নিশ্চিত আৰু বিজেপিৰ অৰুণোদয় আঁচনিৰ টোপে এই অঞ্চলসমূহত প্ৰভাৱ নেপেলাই বুলি উল্লেখ কৰিছে নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক হাৰেছুদ্দিন আহমেদে। আজি বৰগুলি মণ্ডল কংগ্ৰেছৰ সভাপতিৰ সভাপতিত্বত বৰগুলি মণ্ডল কংগ্ৰেছৰ এটি পূৰ্ণাংগ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। ইয়াত উপস্থিত থাকি মোৰ দলৰ হকে কাম কৰাৰ উৎসাহ আৰু বাঢ়ি গৈছে। আজিৰ এই কাৰ্যনিৰ্বাহক বৈঠকৰ যোগেদি মই উপলব্ধি কৰিব পাৰিছোঁ যে বিগত দিনৰ দৰেই আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বৰগুলি মণ্ডল কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছ দলৰ কৰ্মীসকলে কংগ্ৰেছ দলৰ প্ৰতিনিধি বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশাবাদী। আৰু ইয়াত কংগ্ৰেছ দলৰ ভেটি অতি শক্তিশালী হৈ আছে। বলৰাম নাগ ডাঙৰীয়া বিধায়ক শেষৰবাৰ কংগ্ৰেছ দলৰ বিধায়ক আছিলে কলিয়াবৰত। ডিলিমিটেশ্যনৰ পিছত বৰগুলি গাঁও পঞ্চায়ত আমাৰ ৰূপসীহাট সমষ্টিৰ অন্তৰ্গত হ'ল। সেই বলৰাম নাগ ডাঙৰীয়াৰ পিছত বিগত দিনত কেশৱ মহন্ত ডাঙৰীয়াৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিটো থকাৰ পিছতো বৰগুলি পঞ্চায়তটো কিন্তু এজিপিয়ে দখল কৰিব পৰা নাছিলে। ইয়াত কংগ্ৰেছ দলৰ ভেটি অতি শক্তিশালী। আমাৰ কৰ্মীসকল উৎসাহী হৈ আছে আগন্তুক পঞ্চায়ত নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে। কিন্তু আমি যি দেখিছোঁ বিজেপি দলে হয়তো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ভয় কৰিছে, কাৰণ তৃণমূল পৰ্যায়ত বিজেপি দলৰ প্ৰতি মানুহ ক্ষোভিত হৈ আছে। বিশেষ অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ জৰিয়তে আমাৰ মধ্যবিত্ত মানুহখিনিক যি জ্বলা-কলা খুৱাইছে, হিন্দু মুছলমানৰ মাজত যি ঘৃণাৰ ভাৱ বিয়পাইছে, তাৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খাব। কংগ্ৰেছ দলৰ উত্থান আপোনালোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনতেই দেখিবলৈ পাব। হয়, মই জিলা পৰিষদৰ টিকট প্ৰত্যাশী আৰু কেইবাজনো প্ৰাৰ্থী আছে। কিন্তু ইয়াত জিলা পৰিষদৰ প্ৰাৰ্থিত্ব কোনে পায় এয়া দলে বিবেচনা কৰিব, সেয়া মোৰ বিচাৰ্য বিষয় নহয়। কিন্তু মই ইয়াত এজন কংগ্ৰেছ দলৰ কৰ্মী হিচাপে কংগ্ৰেছ দলৰ কৰ্মীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে আহিছোঁ। প্ৰাৰ্থী যোনেই হওক, যদি দলে মোক প্ৰাৰ্থিত্ব বিবেচনা কৰে মই মোৰ ভোট বিচাৰিবলৈ আহিম। দলে যদি অন্য কাৰোবাকো প্ৰাৰ্থিত্ব দিয়ে সেই প্ৰাৰ্থীজনৰ হৈ মই একে উৎসাহ, আজিৰ এই একে উৎসাহ উদ্দীপনাৰেই তেখেতৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ চলাই যাম। যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে কি বেলেগ ব্যৱস্থা ল'ব নেকি? নাই, মইতো স্পষ্টকৈ কৈয়ে দিলোঁ, দলে যদি মোক প্ৰাৰ্থিত্ব নিদিয়ে, যাকেই প্ৰাৰ্থিত্ব দিব মই তেখেতৰ হৈ কংগ্ৰেছ দলৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ চলাই যাম আৰু একে উৎসাহ উদ্দীপনাৰে। আজি আমাৰ বৰগুলি মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত আজি আমাৰ যি ডিলিমিটেশ্যন হৈছিলে, তাৰপিছত আমি এটা ইলেকশ্যন পাৰ কৰিলোঁ, MP ইলেকশ্যন। তাৰপিছতে আমাৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক আজি অনুষ্ঠিত হৈছে। আমি ধুনীয়াকৈ প্ৰতিটো ৱাৰ্ডৰ পৰা যিখিনি আমাৰ কংগ্ৰেছ কৰ্মী আহিছে তেওঁলোকক মই জিলা কংগ্ৰেছৰ পৰা তেওঁলোকক ধুনীয়াকৈ কংগ্ৰেছৰ নীতি আদৰ্শ আমি ৰাইজৰ ওচৰত কেনেকৈ যাব লাগে, কি কৰিব লাগে, গোটেইখিনি আমি বিতংভাৱে তেওঁলোকক বুজাই দিছোঁ। আমি আশা কৰিছোঁ ভৱিষ্যতে পঞ্চায়ত নিৰ্বাচনে হওক, ইভিনকি আমাৰ 26 চনত আমাৰ যিটো বিধানসভা নিৰ্বাচনে হওক, আমাৰ ৰূপসীহাট সমষ্টিৰ যিজন বিধায়ক মাননীয় আমাৰ নুৰুল হুদা চাহাব, তেখেতক মই জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে আজি 23টা মণ্ডলতে মই ঘূৰা পকা কৰি আছোঁ। তেখেতে বিপুল ভোটত আমাৰ জয়ী হ'ব আৰু কংগ্ৰেছৰ যি কৰ্মীৰ উৎসাহ উদ্দীপনা মই চাইছোঁ, তেওঁক আমি আশা দিব পাৰি, ক'ব পাৰি, ৰাতি ক'ব পাৰি তেওঁ বিধানসভাত জয়ী হ'ব। পঞ্চায়ত নিৰ্বাচনত আজি চাওক আমাৰ যি কৰ্মীসকলে যেনেকৈ আমাৰ দৌৰে দৌৰে গৈ আছে আৰু তেওঁলোকে বিজেপি চৰকাৰে যি অৰুণোদয়ৰ নামত ভুৱা ফৰ্ম বিতৰণ কৰিছিল MP ইলেকশ্যনত,
ৰাইজে গম পাইছে যে ভুৱা ফৰ্ম দি পেলাই আমাক ভোট বিচাৰিছে। এতিয়ালৈকে কোনো অনুমোদন পোৱা নাই। ৰাইজ ক্ষোভিত হৈছে যে চৰকাৰে এইটো যিকোনো কামত আমাক ভুৱা প্ৰতিশ্ৰুতি দিয়ে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, NE 24।